নাজিয়া নগৰলৈ স্বাগতম মানে পুনে নাজিয়া নগৰ গুড মৰ্নিং বন্ধুসকল বিহু বুলি ফুৰিবলৈ ওলালো দেই বহুত দিনৰ মূৰত শিৱসাগৰলৈ নহা প্ৰায় 4 বছৰমানে হ'ল আজি আহিছোঁ ফুৰিবলৈ শিৱসাগৰলৈ আজি ভিডিঅ'টো খুব সুন্দৰ হ'বলৈ গৈ আছে ভিডিঅ'টো আপুনি শেষলৈকে চাওক খুব ভাল পাব আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইপিনে চাওক আমি ইমান গাল আহিছোঁ চাওক 7টা আহিছোঁ ফুৰিবলৈ বুলি চাওকচোন ইমান গাল মানুহে দেখিলে কি ক'ব দেই বিহু বিহতৰ নহয় জানো সেয়ে আৰু ফুৰিবলৈ আহিছোঁ নতুন বছৰ নতুন ভিডিঅ' এটা বনাইছোঁ লগতে পৰাও হ'ব হয় নহয় বন্ধুসকল চাওক কেনেকুৱা লাগিছে আজি ক'ব আপোনালোকৰ ভিডিঅ'টো দেই বহুত ভাল হ'ব গৈ আছে এতিয়া আহি এনেকুৱা কি পালোহি মৰাণ পাৰ হ'ল লোৱা আমাৰ মানে ড্ৰাইভাৰে গাড়ী চলাই আছে মজা লাগিছে আমাৰ পিছত কৈ দিয়া কিবা এটা জেগাডোখৰ নামটো ক'লৈ গৈ আছোঁ আমি এতিয়া ক'লৈ গৈ আছোঁ নাজিয়া গৈ আছোঁ মানে আজি ভিডিঅ'টো বৰ জেঞ্জা হ'ব গৈ আছে দেই জেঞ্জা হ'ব গৈ আছে বিহুত মানে ঘূৰিয়ে ফুৰিছে বুলি বিহু মোৱা নাই আৰু নাজিয়াতে বিহু মাৰিমগৈ অঁ তাতে মাৰিমগৈ চিধা বিহু আমি ৰাতিপুৱা আহিলোঁ গৈ আছোঁ একো নোখোৱা নোপোৱাকৈ আৰু বিশেষকৈ আপোনালোক আজি মজা মজা ঠাই দেখুৱাম নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজি নতুনকৈ চাৰ্জ কৰি থোৱা আছে আৰু কৰি নাথাকিব আৰু দেই ফেচবুকে চাৰ্জ যদি ফেচবুক পেজটো ফ'ল' কৰি দিয়ক না পইচা পোৱা নাই ইমান ভিডিঅ' বনাইছোঁ লাখ টকা খৰচ হৈছে আজিলৈকে এটকাও পইচা পোৱা নাই পাম বুলি আশা আছে কিন্তু পোৱা নাহে বনাই আছোঁ এৰিবলৈ নাই আৰু নোপোৱালৈকে পোৱা হালকৈ বনাই থাকিম এটকা হ'লেও লৈহে আহিম ফেচবুকৰ পৰা আমি এইপিনে চেপনৰ পিনে সোমাই যাব পাৰে বুলি কৈছে আমাৰ এখেতে কৈছে দেই আমি হ'ল নাজানো যদি ৰাস্তা খেলিম বুলি হয় 100 টকাত আছে এই দায়িত্বটো হয় নহয় পালো গোটেই সেইটো একদম পূৰা আমাৰ বডিগাৰ্ড তাৰ চচত পিন্ধি আহিছে পিছতে আহিছে আগত দিছে আমি নাজানো এইপিনে আহিব পাৰে বুলি কৈছে দেই শিৱসাগৰ গৈছোঁ শিৱসাগৰ পিনে বেলেগ পিনে সোমাব লাগে কৈছে নাজিয়া মানে গম পোৱা নাই এখেতে চিনি পাই গৈছে নেটত এইপিনে চাই আহিছে গম পোৱা নাই কথাটো বিশেষ মানে কি হ'ব পিছতে গৈ আপুনি গম পাম কথাটো আমাৰ বডিগাৰ্ড আগত বহিছে পিছতে বহিছে পিছতে কথাটো ওলাব আপোনালোকক নাজিয়া নগৰলৈ স্বাগতম মানে পুনে নাজিয়া নগৰত সোমাইছোঁ ইয়াত দেই নে কি কোৱা আৰু এতিয়া ইয়াৰ পৰা কিমান দূৰ আছে জানো গ'লেহে গম পাম ঠিকে আহিছোঁ বৰ্তমান আমাৰ এখেতে মেপত চাই আহি আছে বেলেগ এটা ৰাস্তা আহিছোঁ যে শ্বৰ্ট কাটিং আৰু 10 মিনিট 3 কিলোমিটাৰ সেইকাৰণে মানে অকণমান অসুবিধা হৈছে আৰু আপোনালোকে নিশ্চয় ভাবিছে চাগে ক'লৈ আহিছে সিহঁতি ফুৰিবলৈ বুলি আমি আহিছোঁ অগ্নিনাভ মন্দিৰ শিৱসাগৰলৈ মানে নাজিয়াত থকা তাকে আজি ফুৰিবলৈ আহিছোঁ বহুত দিন শুনি আছিলোঁ মানে এইটো অগ্নিনাভ মন্দিৰটো বহুত মহত্ব আছে কিবা আছে বুলি সেয়ে ভাবিছোঁ আজি বিহু তাকে ভগৱানৰ ওচৰত সেৱা কৰোঁগৈ বুলি আমি লগৰ কেইজনমানৰ লগত আহিছোঁ আৰু ইয়াত দেখিছোঁ ইমান দোকান মানে ভিৰ আপুনি গাড়ী ৰখাবলৈ জেগা নাপায় ইমানেই দোকান আছে মানে ইয়াত আৰু যিবোৰ কিছুমানে ৰৈ থাকে আপোনাক গাড়ী ৰখাবলৈ জেগা দিব আৰু বস্তু কিনিবলৈ মানে হাতা সোপা কৰিব বস্তুৰ যথেষ্ট দাম ল'ব সেইটো অকণমান অসুবিধা আৰু বাকী ঠিকে আছে তাকে আপোনালোক দেখুৱালোঁ বাৰু ব'লক ভিতৰলৈ যাম ভিতৰত কি পৰিৱেশ হয় দেখুৱাই আছোঁ দেই আৰু এই চব ভিতৰত আহি যি অৱস্থা দেখিলোঁ এনেকুৱাকৈ দেখা নাছিলোঁ চাওক মানুহ ভিৰ চাওক এনেকুৱা মানুহ দেই আমি সোনকালে আহিও আৰু এনেকৈ প্ৰায় 10-20 মিনিটমান ৰৈ আছোঁ মানে লাইন পাতিব জেগা পোৱা নাই এইপিনে পৰা ৰ'দৰ পৰা লাইন পাতিবলগীয়া আছে ইমান ডাঙৰ ঘৰখন ৰভা নিচিনা দি থোৱা আছে যদিও ৰৈ লাষ্টত চাহত এনেকৈ লাইন পাতিছোঁহি আৰু এনেকৈ লাইন পতাৰ পিছত এঘণ্টামানৰ পিছত আপুনি বাবা দৰ্শন কৰিব পাৰিব বাবা সেয়েহে আৰু এনেকৈ লাইন পাতি দিছিলোঁ ময়ো আৰু কিমান মানুহ লাইন পাতি চাওকচোন আপুনি আহিলে ইয়াত ভাবিকে গম পাই যাব কিমান মানুহ আহে যে আপুনি ভাবিবই নোৱাৰিব কোনো মন্দিৰতে ইমান মানুহ নহয় মানে মই দেখি আচৰিত বাবাৰ দৰ্শনৰ কাৰণে ইমান মানুহ আহিছে যে বহুত দূৰ দূৰণিৰ পৰা আপোনালোকে হয়তো ভিডিঅ'টো চালে মানে অনুমান কৰিব নোৱাৰিব যে ইমান মানুহ হয় বুলি ইয়াত দেই আপোনালোকে হাতত এজোৰ তামোল পাণ আনিব নাপাহৰিব আৰু এইবাৰ ইয়াত আগতেই জনাব যে
সন্তান প্ৰাপ্তিৰে নিৰ্মাণিব কৰা আৰু হৈছে। বাইদেৱে এনেকৈ মানে মাইকত এনাউন্স কৰি থাকে মানে নালাগে মানে মানুহৰ যদি বাইদেৱে আপোনালোকে তামোল পাণ বুজি দিয়ে নাপায় যে এনাউন্সত কৈ থাকে মানে বাইদেৱে মাজে মাজে এনেকৈ কিন্তু তামোল পাণ সন্তান প্ৰাপ্তি নিৰ্মাণি হোৱাৰ সময়ত ইয়াত প্ৰয়োজন হয়। সেই তামোল পাণটো আমি মহাদেৱ আৰু ভগৱতীৰে আগবঢ়াই আপোনালোকৰ হাতত এই মহা নিৰ্মাণ ভাগ তুলি দিয়া হয়। আৰু নিৰ্মালী ভাগ লোৱাৰ আগতে আপোনালোকে জনাব যে সন্তান প্ৰাপ্তিৰ নিৰ্মালী লগা হৈছে। আৰু নিৰ্মালী লোৱাৰ সময়ত মই যিটো বহি আছোঁ আপোনালোকে থিয় হৈয়ে নিৰ্মালী ল'ব। সকলোৱে মংগল কামনা কৰি একেলগে সকলোৱে গাওঁ হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। সকলোৱে মংগল হওক। পুনৰবাৰ কৈছোঁ নিৰ্মালী লোৱাৰ সময়ত কোনো ধৰণৰ আপোনালোকে উদ্দেশ্য কৰিব নালাগে। আৰু লগতে জনাওঁ যিহেতু মই মাইকটো লৈহে কথা ক'ব পাৰিছে, গম পাইছে খুব কাঢ়ি মাতি নাই সকলোৱে মাইকটো লৈ যি অকণমান কথা ক'ব পাৰোঁ আপোনালোকে কথা ক'ব বহুত সমস্যা। গতিকে আপোনালোকে কিবা কৈ দিলে মই একো উত্তৰ আপোনালোকক দিবলৈ অসুবিধা হ'ব। গতিকে পুনৰ জনাইছোঁ আৰু যদি বিশেষ কিবা আপোনালোকক ক'বলগীয়া আছে ধৰক যিবোৰ কমন মানুহৰ সমস্যা সেইখিনি জনাব নালাগে, কিন্তু বিৰাট ডাঙৰ সমস্যা যদি একোটা আপোনালোকে লৈ আহিছে সেই কথাষাৰ আপোনালোকে জনাব। ধন্যবাদ। আৰু যদি পাৰে এডাল ফুল বা আহি আপোনালোকে ঘৰৰ পৰাই ল'ব পাৰে। এখন ফটো লৈ যাব পাৰে, তাতে ফটোখনৰ সন্মুখতে এই নিৰ্মালী ভাগ ৰাখি বাবাক হৃদয়ৰ পৰা সেৱা জনাব আৰু আপোনালোকৰ প্ৰাৰ্থনাখিনি বাবাক জনাব। যিহেতু যিধৰণে এই কথাখিনি কোৱা হৈছে যেনেধৰণে আৰু বহু ভক্তই এই নিৰ্মালী ভাগ এনেধৰণে ব্যৱহাৰ কৰি আজি সফল হৈ তেওঁলোকে প্ৰাপ্তি হোৱাৰ বাবে ইয়াত যিখিনি আমাক জনাইহি সেই তাৰ ওপৰতে আমি ভিত্তি কৰি আপোনালোকক এই কথাখিনি জনোৱা হয়। গতিকে নিৰ্মালী ভাগ ঘৰত থাকি আপোনালোকে বাবাক একদম কাষৰ পৰা লগাত আশীৰ্বাদ পাব পাৰে। কাৰণ আমাৰ অগ্নিনাভ পৰিয়ালৰ দূৰ দূৰণিৰ ভক্ত বেছি আহে। আপোনালোকৰ কিবা সমস্যা হোৱাৰ লগে লগে দৌৰ মাৰি দি অগ্নিনাভ মন্দিৰ আহিব নোৱাৰে। এয়া আৰু আপোনালোকে শুনিছে চাগে মাইকত এনাউন্স কৰি আছে, মানে ইভাগে কথা ক'লে মানে আপোনালোকেতো শুনিবই নোৱাৰিব, মানে ইমান মানুহ ভিৰ আছে। সেইকাৰণে যিটো কৈ আছে বক্সত মানে আপোনালোকক সেইকাৰণে মই শুনুৱাই দিছোঁ। ইমান মানুহ ভিৰ আপুনি কি ক'ব আৰু 9টা বজাতে খোলা হয় এইটো, আৰু 3টা বজাত বন্ধ হয়। সেইকাৰণে মানুহ ভিৰ বহুত হয়। মই আপোনালোকক ইয়াত ফোন নম্বৰ দি দিম আৰু আপোনালোকক কিছুমান জানিবলগীয়া ইয়াত ডিছক্ৰিপশ্যনত দি দিম, মানে তলৰ হেৰিয়ত ডিছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব আৰু ফোন নম্বৰ দি দিম, কল কৰি সুধিব পাৰিব। ইমান মানুহ ভিৰ হৈছে মানে ক'বলৈ উপায় নাই। মানে আপুনি এদিনে আহি একো পাত্তা নাপায়। মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, এনেকৈ লাইন পাতি আপোনাৰ মুঠতে ভৰি বিষ হৈ যাব। মানুহে ইমান ভিৰ হয়, ইমান ভাল কাৰণে মন্দিৰটোলৈ মানুহ আহিছে আপোনালোকে চাওকচোন। আৰু এইটো বক্সত আছে এনাউন্স কৰি থাকে মানে মাজে মাজে। আৰু যিহেতু মন্দিৰটো 8 বজাৰ পৰা খোলা হয়, 3টা বজাত বন্ধ হয় আৰু 11টা বজাত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়। মানুহবোৰ পূৰা ভিৰ হয়। কিন্তু এটা কথা সাৱধান যে আপুনি এই দোকানবোৰ কিছুমান ঠগদামী বুলি কৈছে। আমি তাত যাওঁতেও মানে এনাউন্স কৰিছে অকণমান দোকানীবোৰৰ পৰা সাৱধান আপুনি। কিবাকৈ মন্দিৰটো বহুত বঢ়িয়া হয়। আৰু এনেকৈ আমি সেৱা সৎকাৰ কৰি যাবলৈ ওলালোঁ আৰু মানে ইয়াত মই ফোন নম্বৰ দি দিম মন্দিৰৰ বাইদেউ ভাগৰ, আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। ফোন নম্বৰ দি দিম, আপোনালোকে হোৱাটছআপ নম্বৰ দি দিম, খালি কিবা থাকিলে সুধিব পাৰিব আৰু অনলাইন যোগে সহায়ো আগবঢ়াব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু দেই। আৰু এই ফোন নম্বৰকেইটা দিছোঁ যে বাইদেউক কল কৰিব দিনৰ 9 বজাৰ পৰা ৰাতি 9 বজালৈ। বুধবাৰে আৰু শনিবাৰে মন্দিৰ ভাগ বন্ধ থাকে। আপুনি যোৱাৰ আগতে কল কৰি ল'ব দেই।